নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল SRS আৰু PBKSৰ মাজত যিখন সুন্দৰ খেল অনুষ্ঠিত হৈ গ'ল IPLত অলপ সময় আগত তাত SRS পৰাস্ত হৈছে পাঞ্জাব কিংছৰ হাতত মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ যে পাঞ্জাব কিংছ জিকিব SRS হাৰিব বুলি কৈছিলোঁ 220 টাৰ্গেট দিও পৰাস্ত হৈছে SRS টিমটো কি কাৰণে পৰাস্ত হৈছে কাৰণ মেইন কাৰণটো হৈছে বলিঙত 4টা উইকেটহে ল'ব পাৰিলে SRSৰ টিমটোৱে 220 ইমান বিশাল টাৰ্গেট দিও তেওঁলোক হাৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কি বুজায় এটা কথাই বুজায় যে যদি আপোনাৰ বেটিং বহুত শক্তিশালী আছে কিন্তু বলিং যদি ইমান বিশেষ নাই তেন্তে আপুনি হাৰিব লাগিব গতিকে আজিৰ যুগত তেনেকুৱা হৈছে আজিৰ যুগত T20 খেলটোৱে বেলেগ হৈছে IPLৰ যদি আপোনালোকে খেলবিলাক চাইছে বেটিং বলিং দুয়োফালে যিকেইটা টিম আছে সেইকেইটা টিমহে কিন্তু ৰাজত্ব কৰি থকা আমি দেখিবলৈ পাইছোঁ বাকি যিখিনি অলপ দুৰ্বলতা আছে কৰবাৰ জেগাত সেইখিনি কিন্তু প্ৰায়ভাগ সময়ত আমি হাৰি থকা দেখিবলৈ পাইছোঁ এতিয়া বৰ্তমান সময়ত টপ লিষ্টত যিখিনি আছে গুটিকেইটাই কিন্তু বেটিং বলিং দুয়োফালে থকা 100% অল ৰাউণ্ড টিম হয় গতিকে আজি যদি চাই আপোনালোকে 220 টাৰ্গেটটো যথেষ্ট ভাল টাৰ্গেট আছিলে T20 ফালৰ পৰা ধুনীয়া টাৰ্গেট এইটো টাৰ্গেটত সাধাৰণতে খেল জিকিব পাৰিব লাগে সো তেওঁলোকৰ যদি আপোনালোকে বেটিং কাৰ্ডখন চাই অভিষেক শৰ্মা 28টা বলত 74 5টা 4 8টা 6 ট্ৰেভিছ হেড 23টা বলত 38 ঈশান কিষণ 27 হেনৰিচ ক্লাছেন 39 অনিকেত বৰ্মা 18 চালিন আৰোৰা 9 নীতিশ ৰেড্ডি 0 আৰু হৰ্ষ দুবে 1 আকৌ উইকেটৰ কথা ক'বলৈ গ'লে অৰ্শদীপে 50ত দুটা জেভিয়াৰ বাৰ্টলেট 42ত এটা মাৰ্কো য়েনছেন 40ত উইকেট নাই বিজয় কুমাৰ 33ত উইকেট নাই দেন শশাংক সিং 20ত দুটা শশাংক সিঙে সুন্দৰ বলিং কৰিলে আজি দেন চাহলে 33ত উইকেট নাই বাকি ৰান চেষ্টো যদি আমি কথা ক'বলৈ যাওঁ 18.5 অভাৰ তেওঁলোকে প্ৰাপ্ত কৰিলে 1 অভাৰ এটা বল থাকিয়ে গ'লগে তেনেকুৱা অৱস্থাত তেওঁলোকে টাৰ্গেটটো প্ৰাপ্ত কৰিলে গতিকে প্ৰিয়ান চাৰিয়া আৰু প্ৰভসিমৰণ সিং আজি ধুনীয়া পাৰ্টনাৰশ্বিপ দিছে প্ৰথমতে আমি দেখিবলৈ পালোঁ এটা 99 ৰানৰ পাৰ্টনাৰশ্বিপ হ'ল দুয়োজনৰ মাজত দুয়োজনে অৰ্ধশতক কৰিছে গতিকে ইমান এটা বিশাল যেহেতু টাৰ্গেট আছে 220 ৰানৰ টাৰ্গেট প্ৰথম কেইজনে কিন্তু এটা ভাল ষ্টাৰ্ট দিয়াটো দৰকাৰ আছিল আৰু সেইটো কাম কৰিলে প্ৰিয়ান চাৰিয়া আৰু প্ৰভসিমৰণ সিঙে প্ৰিয়ান চাৰিয়া 20টা বলত 57 285 ষ্ট্ৰাইক ৰেট এখনতে 5টা 4 5টা 6 প্ৰভসিমৰণ সিং 25টা বলত 51 4টা 4 4টা 6 204 ষ্ট্ৰাইক ৰেট কুপাৰ কনলি 11 আজি কনলি ইমান ভাল খেলা নাই বাকি শ্ৰেয়াছ আয়াৰ অধিনায়ক ফিনিচিং দিলে শেষলৈকে নট আউট হৈ থাকে 33টা বলত 69 209 ষ্ট্ৰাইক ৰেট 5টা 4 5টা 6 নিহাল ৱাধেৰা 14টা বলত 14 আৰু শশাংক সিং 9টা বলত 16 এটা 4 এটা 6 গতিকে এনেধৰণে তেওঁলোকে খেলখন ফিনিশ কৰিলে আৰু তেওঁলোকৰ হৰ্ষ দুবে এটাই লৈছিলে উইকেটৰ যদি কথা ক'বলৈ যাওঁ 3টা শিভাংক কুমাৰে লৈছিলে বাকি বিশেষ উইকেট নাই বাকি বেয়া পিটন খাইছে হৰ্ষল পেটেলৰ আপোনালোকে চাওক 2 অভাৰত 39 ৰান খাইছে 1 অভাৰত 19.5 কে দিছে ঈশান মালিংগাই 3 অভাৰত 46 1 অভাৰত 15তকৈ ওপৰ দিছে জয়দেৱ উনাদকাতে 1 অভাৰত 13তকৈ ওপৰ দিছে 40 3 অভাৰত গতিকে প্ৰায়ভাগ বলাই পিটন খাইছে নীতিশ কুমাৰ ৰেড্ডি 2 অভাৰত 20 গতিকে বলিঙৰ ফালৰ পৰা এখন টোটেল ফেলিয়াৰ SRS টিমটো বলিং একেবাৰে বেয়া হৈছে এইটো কাৰণে হাৰিবলগীয়া অৱস্থা সৃষ্টি হ'ল আৰু ইমান এটা বেটিং হেভি টিম ইমান এটা বেটিং শক্তিশালী টিম পাঞ্জাব কিংছ তেনেকুৱা এটা টিমৰ লগত আৰু এনেকুৱা ধৰণৰ বলিং লাইনআপ লৈ বা এনেকুৱা ধৰণৰ বলিং কৰি মানুহে খেল জিকিব নোৱাৰে বা টিমবিলাকে খেল জিকিব নোৱাৰে বাকি এখন খেল জিকাৰ পাছত পাঞ্জাব কিংছ বৰ্তমান সময়ত 2 নম্বৰত আছে 2 নম্বৰ পজিশ্যনত আছে 4খনৰ ভিতৰত 3খন জিকিছে আৰু এখন নো ৰিজাল্ট হৈছে 7 পইণ্টেৰ সৈতে আৰু ৰাজস্থান 1 নম্বৰত আছে তাৰপিছত RCB তাৰপিছত DC বাকি বৰ্তমান সময়ত এনেকুৱা পইণ্টছ টেবল বাকি এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই দিব আৰু লগতে হাইপ দি দিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিটো ভিডিঅ' মই কিছু ধন্যবাদ